কাম সমাধান কৰক অনতি পলমে কৃত্ৰিম বানপানী সমস্যা সমাধান কৰক কৃত্ৰিম বানপানী সমস্যা সমাধান কৰক জয় আই অসম 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 জিলা প্ৰশাসন হাই 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 জিলা প্ৰশাসন হাই 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 জয়সাগৰ নলা নৰ্দমা নিৰ্মাণ কৰক জয়সাগৰ নলা নৰ্দমা নিৰ্মাণ কৰক অবৈধকাৰী মুক্ত কৰক জয় আই অসম रास्ता बहुत बेहाल है। আচলতে বিকশিত অসমৰ আপুনি ফপোলা ছবি দেখিবলৈ পাইছে পৰিৱৰ্তনকামী চৰকাৰখনে যি পৰিৱৰ্তনৰ শ্লোগান দিয়ে সেই শ্লোগানৰ সম্পূৰ্ণ ছবি ইয়াত দেখিবলৈ পাইছে এজাক কৃত্ৰিম বানপানীতে জয়সাগৰ আজি ৰংপুৰ অঞ্চল কিন্তু সমগ্ৰ ৰংপুৰ অঞ্চল জলমগ্নত পৰিণত হৈছে আৰু অতিকে পৰিতাপৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনাই অহাৰ পিছতো কিন্তু এই তেওঁলোকে নীৰৱ ভূমিকা পালন কৰি আহিছে আজি আপোনালোকে চাবলৈ গ'লে কিনাৰতে শ্ৰদ্ধা অৰ্জুন ভোগেশ্বৰ ডাঙৰীয়া ঘৰ 50 মিটাৰ দূৰতে এখন স্কুল আছে 50 মিটাৰ দূৰতে আপোনাৰ শিৱসাগৰ বিশ্ববিদ্যালয় তেনেস্থলত এই স্কুলৰ ছাত্ৰ ছাত্ৰী এই সাগৰ সদৃশ এই কৃত্ৰিম বানপানীত পৰি বহু কিন্তু ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে আৰু বহু আপোনাৰ লোক ইয়াত পৰি মানে বাইক বা বেটেৰী ৰিক্সা পৰি আঘাতপ্ৰাপ্ত হৈছে ইমানখিনি বিষয়ে জিলা প্ৰশাসনক বাৰম্বাৰ জনাই অহাৰ পিছতো তেওঁলোকে কিয় নীৰৱ ভূমিকা পালন কৰি আহিছে সেয়া এক প্ৰশ্ন উঠিছে প্ৰথম কথা দ্বিতীয় কথা হ'ল আমাৰ স্পষ্ট দাবী দুটা এটা হ'ল জয়সাগৰ ৰংপুৰ অঞ্চলৰ অন্তৰ্গত যিসমূহ নলা নৰ্দমা আছে সেই নলা নৰ্দমাসমূহ সম্পূৰ্ণ পৰিষ্কাৰ কৰিব লাগিব য'ত নাই সেই ঠাইৰ পৰা নলা নৰ্দমা খান্দি এই পানীৰ এক সমস্যা সমাধান কৰিব লাগিব দ্বিতীয় কথা হ'ল জয়সাগৰ ৰংপুৰ অঞ্চলৰ অন্তৰ্গত যিটো গড় আছে সেই গড় খাওঁতে যিসকল লোকে অবৈধভাৱে দখল কৰি আছে সেই অবৈধভাৱে দখল কৰি থকা সেই ভূমিসমূহ বেদখলমুক্ত কৰিব লাগিব আৰু যিসকল লোকে এই ভূমিসমূহ বেদখল কৰি আছে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা কিন্তু আমি আহোম এনেকৈ আদি কৰি আমি সকলো দলং গঠনে কিন্তু নিজৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম যদি জিলা প্ৰশাসনে নোৱাৰে বুলি আবাৰ হাত দাঙি দিয়ক এইটো স্পষ্ট কৰা ঐতিহাসিক জয়সাগৰ অঞ্চলৰ আজি আপোনালোকে যি চাই গোটেই সামগ্ৰিক অঞ্চলটো আচলতে বানপানী কবলত পৰি আছে এজাক বৰষুণতে আচলতে কৃত্ৰিম বানপানীৰ যি সমস্যা আছে সমস্যাত দুৰ্ভোগ ভুগিবলগীয়া আছে জয়সাগৰ অঞ্চলৰ ৰাইজে আপুনি যদি চাই জয়সাগৰ কলেজ চাৰিআলিৰ পৰা জয়ানগৰৰ পৰা আপুনি আদি কৰি যদি আপুনি জয়সাগৰ সুন্দৰপুৰৰ পৰা আদি কৰি যদি আপুনি চিপাহী গাঁৱলৈকে যি চাই গোটেই অঞ্চল সামগ্ৰিকভাৱে এই পথচাৰীসকল বা আমাৰ স্থানীয় ৰাইজে আজি দুৰ্ভোগ ভুগিবলগীয়া আছে আচলতে এই ক্ষেত্ৰত জিলা প্ৰশাসন যি ধৰণে তেওঁলোকে সক্ৰিয়তা দেখাব লাগিছিলে সক্ৰিয়তা দেখাত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে আমি টাইমছ অফ এটা কথা স্পষ্ট ভাষাৰে জিলা প্ৰশাসনক আমি ক'ব বিচাৰোঁ যে আচলতে এই যি ঐতিহাসিক যি এটা সমস্যা বুলি ক'ব লাগিব এই সমস্যা আপোনালোকে সমাধান কৰিব নকৰে তেওঁলোকে আমাক স্পষ্ট ভাষাত জনাই দিয়ক যদি সমস্যা সমাধান কৰাত ব্যৰ্থ হয় তেনেহ'লে টাইমছ অফ আৰু স্থানীয় দল সংগঠনৰ ৰাইজে মিলি আমি আচলতে আমি নিজৰ কাম আমি হাতত তুলি ল'বলৈ বাধ্য হ'ম আৰু দ্বিতীয়তে এটা কথা আমি ক'ব বিচাৰোঁ যিসকল লোকে আচলতে নতুনকৈ ঘৰ নিৰ্মাণ কৰিছে আচলতে তেওঁলোকে ঘৰ নিৰ্মাণ কৰাত আমাৰ ক'বলগীয়া একো কথা নাই কিন্তু তেওঁলোকে আচলতে ড্ৰেইনৰ যি ব্যৱস্থাৰ কথা তেওঁলোকে নাজানে অৰ্থাৎ তেওঁলোকে ড্ৰেইনসমূহ পুতি ৰাখিছে আৰু বিশেষকৈ গড়খাহৰ দাঁতিত থকা ঐতিহাসিক গড়খাহসমূহ পুতি দিয়াৰ ফলতো এনেধৰণৰ বানপানী সমস্যা মানে কৃত্ৰিম বানৰ সমস্যা গা কৰি দিছে কিন্তু এই সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনে যিটো ভূমিকা গ্ৰহণ কৰিব যে জিলা প্ৰশাসনৰ ভূমিকা অতি সন্দেহজনক তেওঁলোকে সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে আমি এই চকতে এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকে আজি শেষ হোৱাৰ কাৰণে মানে তেওঁলোকক সক্ৰিয় প্ৰদান কৰিছোঁ খুব কম সময়ৰ ভিতৰত যদি ঐতিহাসিক যি আমাৰ পানীৰ যি সমস্যা যদি সমাধান নকৰে নিশ্চয়কৈ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ কাৰণে তেওঁলোক সাজু থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ